আজি মই ভেৰগাঁও জিলা ট্ৰাইবেল সংঘৰ ফালৰ পৰা মোৰ সন্মানীয় আমাৰ উপস্থিত থকা আজি সংবাদ বন্ধুসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ যিটো প্ৰগ্ৰেমত তেখেতসকলে আহি আজি আমাৰ যিটো কাৰ্যসূচীত তেখেতসকলে সহায় সহযোগ কৰিছে, মই তেখেতসকললৈ বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ বৰ্তমান অসমত এই ভূমিৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত যিখিনি কাৰ্যসূচী আমি লৈছিলোঁ, আমি দীৰ্ঘদিন ধৰি অসম চৰকাৰক আমি দাবী কৰি আহিছিলোঁ। সেই দাবীত অসম চৰকাৰৰ পৰা আমি বহুখিনি আজি সফলতা দেখিব পাইছোঁ। বিভিন্ন ঠাইত সোণাপুৰ, কচুতলি গাঁও, তাৰ আমাৰ দক্ষিণ কামৰূপত জিলাত বেদখলকাৰীসকলক চৰকাৰে উচ্ছেদ কৰিছে। তাৰ বাবে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আজি আমাৰ ভেৰগাঁও জিলা ট্ৰাইবেল সংঘৰ তৰফৰ পৰা বিশেষ মই অভিনন্দন জনাই আজি সংবাদমেলৰ যোগেদি তেখেতলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু আমি যিটো দীৰ্ঘদিন ধৰি আমি তেখেতৰ এই দাবীটো আমি কৰি আহিছিলোঁ, সেই দাবীটো কৰি অহাত আমি আজি পূৰ্ণ ফলৱতী দেখিছোঁ। তাৰ বাবে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে মই সাংবাদিক বন্ধুসকলক অভিনন্দন জনালোঁ যে আজি এই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে যে বৰ্তমান যিটো আমাৰ অসমত বেদখলকাৰী অবৈধ বাংলাদেশীসকলে আমাক অসমত ট্ৰাইবেল বেল্ট ব্লকত মানে বেদখল কৰি আছে, সেইটো সন্দৰ্ভত যে সিদিনাখন সোণাপুৰ কচুতলিত অসম চৰকাৰৰ দ্বাৰা যি পদক্ষেপ ল'লে বা যি মানে তেওঁলোকে উচ্ছেদ কৰিলে, সেই উচ্ছেদক আমি আদৰণি জনাইছোঁ। আৰু লগতে আমাৰ 47টা যিটো ট্ৰাইবেল বেল্ট ব্লক আছে অসমত, সেই বেল্ট ব্লকৰ পৰা যাতে সম্পূৰ্ণকৈ বেদখলকাৰীক যাতে উচ্ছেদ কৰে, সেইটোলৈ মই চৰকাৰলৈ আহ্বান জনালোঁ। লগতে এই কাৰ্যত আমাক যিটো আমাৰ সদৌ অসম ট্ৰাইবেল সংঘৰ লগতে অসমৰ যিবিলাক জনজাতীয় সংগঠন আছে, যে সেইটো দাবী কৰি আহি আছিলোঁ আগতে যে বেল্ট ব্লকত যিমানখিনি বেদখলকাৰী লোক বহি আছে তেওঁলোকক উচ্ছেদ কৰিব লাগে বা খালী কৰি দিব লাগে। সেইমতে এতিয়া আমাৰ দাবীক মানে সন্মান জনাই অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো আমাক পোনপ্ৰথমবাৰৰ যিটো পদক্ষেপ দেখুৱালে, সেইটো আমি মানে আন্তৰিকতাৰে আমি তেখেতক অভিনন্দন জনাইছোঁ যে পৰৱৰ্তী সময়ত যাতে অসমত যিবিলাক আৰু বেদখলকাৰী আছে, বাংলাদেশী প্ৰব্ৰজনকাৰী আহিছে, তেওঁলোকক যাতে এই বেদখলৰ পৰা মানে তেওঁলোকক মুক্ত কৰি বা ইয়াৰ পৰা আঁতৰাই পঠায়, সেইটোকে মই অসমৰ বা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম চৰকাৰক আহ্বান জনালোঁ। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।